নমস্কাৰ প্ৰিয় দৰ্শক আৰু শ্ৰোতা আমাৰ ইউটিউব চেনেল জনা অজানালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আমাৰ যি তিনটা খণ্ড প্ৰচাৰ হ'ল তাত আপোনালোকে যি ধৰণে সহাৰি জনালে সেই সহাৰিয়ে আমাক যথেষ্ট উৎসাহ যোগাইছে আৰু নতুন নতুন অতিথি আনিবলৈ আমি সাহস কৰিছো আজি এনেগৰাকী ব্যক্তি আমাৰ মাজতে আছে যিগৰাকীক সকলোৱে কয় যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সেলিব্ৰিটি ভয়েস বুলি যে কয় সেই সেলিব্ৰিটি ভয়েস আৰু তেখেতল অঞ্জনা বৰুৱা বাইদেউ নমস্কাৰ বিজুতি বাইদেউ কেনে আছে একদম সুন্দৰ সুন্দৰ একদম আজি বাইদেউ খুব মনত পৰিছে আমাৰ সেই আকাশবাণী দিনবোৰলৈ নিশ্চয় ৰেডিঅ'ৰ মানুহ লগ পালে আমাৰ আচলতে সেইবোৰ কথা আহিয়ে যায় ক'ব নোৱাৰাকৈ আহি যায় হয় হয় বাইদেউ আজি আমি যিমানখিনি পাৰোঁ কথা পাতিম প্ৰথমতে মানে জানিব খুজিছোঁ আপুনি আমাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত কেতিয়া যোগদান কৰিলে মই ৭৫ত সোমাইছোঁ ৭৫ চনৰ মুঠতে মাৰ্চ ভাগ আছিল নেকি নহয় এতিয়া জুলাই মাহ হ'ব কিজানি হয় মানে কেজুৱেল হিচাপে সোমাইছিলোঁ কেজুৱেল এনাউন্সাৰ হয় তাৰপিছত আৰু 3 বছৰ কৰাৰ পিছত লাহে লাহে ইণ্টাৰভিউ দিলোঁ ঘৰ যেতি সেই চৰাইবিলাকৰ কাৰণে কম্পেয়াৰ লাগে বুলি ক'লে ইণ্টাৰভিউ দিলোঁ চিলেক্ট হ'লোঁ তাৰপিছত আৰু চলি গ'ল তেনেকৈ বাইদেউ এইখিনিতে কথা এটা মনত পৰিছে আপুনি সেই সাময়িক ভিত্তিত যেতিয়া যোগদান কৰিছিলে ৭৬ চনত বোধ হয় মানে ৭৬ চনত এই মাহৰ গীত আপোনাৰ মনত আছেনে আমাৰ সেউজী চৰা এই মাহৰ গীত বুলি এটা আৰম্ভ কৰিছিলে এটা গীত এটা অনুষ্ঠান আৰম্ভ কৰিছিলে আৰু সেই গীতটো আছিল যে প্ৰথমতে আপুনি গীতটো অলপ শুনাই দিয়ে তাৰপিছত ল'ৰা ছোৱালীয়ে লিখি যায় তাৰপিছত গানটো তেনেকৈ গোটেই মাহটো শিকাই থাকে সেইটো মানে এটা গীত শিকোৱা বুলি এটা অনুষ্ঠানে আছিলে কিন্তু এই মাহৰ গীত বুলি ক'লে আচলতে মাহটোত এটা এটা আমি নতুন গীত সদায় ল'ৰা ছোৱালী গীত শিকোৱা আছিলে গীত শিকোৱা সেইটো বেলেগ এটা আছিলে আৰু এই মাহৰ গীত বুলি যিটো কৰে সেইটো এটা মাহত এটা গীতে আমি কৰোঁ প্ৰতি দেওবাৰে সেইটো মানে বজাওঁ যাতে ল'ৰা ছোৱালীয়ে শিকিব পাৰে তেনেকৈ কাৰণে বাইদেউ কথা এটা কিন্তু কি উলিয়াই ঠিক নাই দেই তুমি কোৱাচোন আৰু প্ৰথম গীতটো যিটো আছিল সেইটো হীৰেণ গোহাঁইৰ আছিল সেইটো তুমি গাইছিলানে অঁ ঠিকে ঠিকে মই কিন্তু তেতিয়া তোমাক পাহৰিলোঁ তেতিয়া মানে মই নতুন আৰু মানে কাম কৰিবলৈ কৈছে কৰিছোঁ তেনেকুৱা আৰু কোন আহিছে কি আহিছে নাজানো আমাৰ 4টা ল'ৰা ছোৱালী আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰথম আমাৰ যিটো কৰিডৰটো আছিলে কৰিডৰৰ পৰা ষ্টুডিঅ'লৈ আপুনি আমাক লৈ গৈছিল আৰু বিৰাট ভয় খাইছিলোঁ ইমান ডাঙৰ ডাঙৰ বাঁহী গ্লাছৰ ঘৰ সকলোৱে বজাবলৈ আহিছে সেইটো বাৰু গ'ল তাৰপিছত গানটো মনত আছে কি গাইছিলে একেবাৰে পাহৰিলা মই পাহৰিলোঁ সেইবোৰ মানে নাইকিয়া হৈ গ'ল এতিয়া বাৰু সেইটো ডিলিট হৈ গ'ল ইতিমধ্যে বাইদেউ সেই আপুনি যেতিয়া সাময়িক ভিত্তিত যোগদান কৰিলে আপুনি বিশেষকৈ ঘৰ জিউতি আৰু সেউজী চৰা এই দুটা অনুষ্ঠান চাইছিলে কেনেকৈ চাইছিলে কওকচোন মইতো একো নাজানো ৰেডিঅ'ৰ সম্পৰ্কে মানে কেনেকৈ অনুষ্ঠান পৰিৱেশন কৰিব লাগে কি ক'ব লাগে মাইক্ৰফোনটো ফেচ কৰাই আমাৰ কাৰণে বহুত ডাঙৰ কথা কিন্তু তেতিয়া দেৱেন কুমাৰ ছাৰ আছিলে আৰু বীৰেণ ফুকন ছাৰ আছিলে সঞ্চালক দেৱেনে গোটেই অনুষ্ঠানবিলাক চাইছিলে মানে সংগীতৰ পৰা নাটক সকলোৱে চাইছিলে আৰু মোৰ অনুষ্ঠানটো দেৱেনে চাইছিলে দেৱেনে মোক টেবুলৰ ওচৰত বহুৱাই লৈ কয় অঞ্জনা তুমি এনেকৈ লেখা ডিক্টেট কৰি থাকে মই মানে কম্পেয়াৰিংখিনি লিখি থাকোঁ ভাইটি ভণ্টিলে মৰম জানে কি ক'ব লাগে কি কৰে গোটেই কথাখিনি দেৱেনে লিখি দিয়ে মানে কৈ দিয়ে মই লিখি তাৰপিছত ৰেকৰ্ড কৰিবলৈ যাওঁতেও দেৱেনে লগত লৈ যায় ৰেকৰ্ডিং কৰে মই মাত্ৰ মানে ভইচটো দিওঁ কিন্তু বাইদেউ সেই যিখন আমাৰ ৰেডিঅ' ভাষাত চিডিউল বুলি কয় গোটেই মাহটো কি বাজিব 3 মাহৰ কি বাজিব সেইখিনি আমাৰ ঠিক সোণালী জয়ন্তী বৰ্ষ আৰম্ভ হোৱাৰ আগে আগে আপুনি পুৰণি এখন দেখুৱাইছিলে দেৱেন কুমাৰ চহী আছে আপুনি সেইখন ৰেজিষ্টাৰ এতিয়াও মই আচলতে অল ইণ্ডিয়া ৰেডিঅ'ত মানে আৰ্কাইভৰ কাৰণে থৈ দিলোঁ লাইব্ৰেৰীয়ান আছিলে শকুন্তলা ক'লে তুমি এইখন থৈ দিয়া এইবিলাক আৰু কেতিয়াও নাপাবা মই অতদিনে মানে সজতে নাৰাখি মোৰ লগত ৰাখিলোঁ মোৰ ড্ৰয়াৰত ৰাখিছিলোঁ
সেইখনৰ পৰা মই চাই মেলি ধৰা কেনেকুৱা ধৰণৰ আইডিয়া লৈছিলে, কেনেকৈ কি কৰিছিলে, কি অনুষ্ঠান, কেনেকুৱা টক দিব লাগে, সেইবিলাক শিকাই হেৰি কৰিছিলে। আৰু এটা আচৰিত কথা, ইমান নতুন এটা অনুষ্ঠান মানুহবোৰ আপোনাৰ যোগদান কৰিছে 1976 চনত বোধ হয় বিচাৰ বুলি যিখন নাটক হৈছিলে, বিচাৰখনে সেই সময়তে আপোনাৰ আমাৰ আকাশবাণীত প্ৰথম পুৰস্কাৰ পাইছিলে, শিশুনাট। হয়। তাৰপিছত বাইদেউ কওকচোন তাৰ বাকীখিনি। তাৰপিছত আপুনিতো যেতিয়া মানে একেবাৰে ঘোষিকা হিচাপে স্থায়ীভাৱে যোগদান কৰিলে, তেতিয়া লাহে লাহে কামবিলাক শিকিবলৈ হৈ গ'ল। মানে ধৰা কেনেকৈ ক'ব লাগে, কি ক'ব লাগে, কিবা এটা ছাবজেক্ট দিলে তাৰ ওপৰত কেনেকৈ লিখিব লাগিব, অকণমান ল'ৰা ছোৱালী কেনেকৈ ক'ব লাগিব, তাৰ সেইখিনি সময়তে আমি লাইভ প্ৰগ্ৰাম কৰিছিলোঁ। হয়, সেউজচৰা অনুষ্ঠানটো, শিশু অনুষ্ঠানটো লাইভ কৰিবলগীয়া হৈছিলে। গতিকে লাইভ কৰোঁতে বহুত ৰিস্ক থাকে আৰু টকাৰ আহিব সময়ত, টকাৰে আহি পেলাই তাত বহি পেলাই কোবহি, ল'ৰা ছোৱালীখিনি আগতে গোটাই থওঁ, তেওঁলোকে কি গাব, কোনে কি কৰিব, মই ষ্টুডিঅ'ত বহি থাকোঁ। কেতিয়াবা টকাৰ হয়তো সময়ত আহি নাপায়হি, মই বাৰে প্ৰতি গৈ মানে গীতলৈ চাবলগীয়া হয়, এনেকুৱা অৱস্থা। আৰু এনেকুৱা টকাৰ সকলো এনেকুৱা তেওঁলোকসকল মানে ইমান নিষ্ঠাৱান আছিলে যে সময় যে দিছোঁ আমি যাব লাগিব ৰেডিঅ'লৈ, মানে দহুবন কাটি কৰি ধুমুহা বৰষুণ বানপানী সেই নেওচি তেনেকৈ তেওঁলোক আহিছিলে। বাইদেউ সেই কথাটো ভাবিলে মই এতিয়া আচৰিত হওঁ। তেতিয়া আপোনাৰ চকিডিঙিৰ পৰা বা নালিয়াপুলৰ পৰা আকাশবাণীলৈ যোৱাৰ একো ব্যৱস্থা নাছিলে। ৰিক্সা যদি পালে ভালেই, নহ'লে মানে খোজকাঢ়ি যাব লাগিব। আৰু মানে মানুহৰ অশেষ কষ্ট কৰি গৈছে। আৰু ল'ৰা ছোৱালীবিলাক যেতিয়া আহে বাহিৰৰ পৰা, তেওঁলোকে আহে যে আজি তেওঁলোকৰ অনুষ্ঠান আছে। আমি অডিশ্যন হৈছিলে আমাৰ গানৰ কাৰণে, অডিশ্যন বা বজোৱাৰ কাৰণে, চবৰ কাৰণে। সেই অডিশ্যন পাছ কৰা শিল্পীসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ। নিমন্ত্ৰণ কৰি তেওঁলোকে সময়মতে মানে আমি লাইভেই কৰিছিলোঁ। ধৰা কোনোবাই বিহু নম্বৰ পাৰ্টি এটা আছে, তেওঁলোক আহিব, বহিব, ষ্টুডিঅ'ত এৰেঞ্জ কৰিবলগীয়া গোটেইখিনি ঠিক কৰোঁ। তাৰপিছত তেওঁলোকে সেইখিনি প্ৰেজেণ্ট কৰে। আৰু কেতিয়াবা হয় কি, টকাৰে ধৰা ঠিকাটো পঢ়ি আছে বা কৈ আছে, ল'ৰা ছোৱালীক কৈ আছে, গোটেই ল'ৰা ছোৱালীক মনে মনে থাকিবলৈ মই এনেকৈ আঙুলি দিবলগীয়া হয়। সিহঁতে হাল্লা কেতিয়াবা দিগদাৰ কৰে কিছুমানে, সেইখিনি মানে বেত এডাল ল'বলগীয়া হৈ যায়, তেনেকুৱা অৱস্থা আৰু। ভাগ্য মানুহে নেদেখে কাৰণে সেইখিনি মানে কণ্ট্ৰল কৰিবলৈ সুবিধা। আৰু কেতিয়াবা খুব দীঘল হৈ যায় কথিকাটো, মই কথিকাটোকে লিখি দিওঁ, ছুটি কৰক, কাগজ এখনত লিখি দিওঁ, ছুটি কৰক আপুনি, সোনকালে শেষ কৰিব লাগে। মানে সেই সময়টো মানে আমাৰ বৰ ডাঙৰ কথা আছিলে। সময়ত মেকআপ বাইদেউ সেই বহুত কথা মনত নাই, কিন্তু এটা কথা মনত আছে, শেষত বাইদেউ যাওঁ সেইটো মানে সিহঁতে চিঞৰিবই। প্ৰথমতে নমস্কাৰটো বাইদেউ নমস্কাৰ, শেষত বাইদেউ। শেষত এনেকুৱা হ'ল, মই যেতিয়া ৰিক্সাত ঘৰলৈ ঘূৰি আহোঁ, ৰাস্তাত কোনোবা দোকানৰ পৰা কোনোবা শুনো বাইদেউ যাওঁ, কোনোবা মানে মোক মাতে, তেতিয়া মানে চিঞৰি কৰে আৰু জোকাই মোক। তেনেকুৱা অৱস্থা হৈছিলে। বাইদেউ আপুনি এখন বিশেষ ৰিক্সাত গৈছিলে, আৰু কমল শৰ্মা, কমলদা আজি মোৰ মাজত নাই, বৰ ৰসাল মানুহ আছিলে। কমলদাই সদায় কয় যে অঞ্জনা বাইদেৱে যিখন ৰিক্সাত অহা যোৱা কৰিছিলে, সেই ৰিক্সা লগৰ পিছত সন্যাসী হৈ গ'ল। সি আচলতে সন্যাসী হয়, সি হনুমান ভক্ত আছিলে। তাক ডিব্ৰুগড়ত সকলোৱে কিন্তু চিনি পায় দেই, গোপাল বুলি কয়, তাক সকলোৱে চিনি পায়। সি হনুমান ভক্ত। সি বিয়া বাৰু নকৰালে, দেশলৈ তাক ঘৰলৈ মাতি লৈ গ'ল, কাৰোবাৰ বেমাৰ বুলি লৈ গ'ল বিয়া পাতিবলৈ, সি পলাই গুচি আহিলে। গতিকে সি কিন্তু মোৰ ৰিক্সাখন ইমান দূৰত চলাই নহয়, মই সময়তকৈ আগতে গৈ পাম, মন আছে। গতিকে মই তাক আৰু এৰি নিদিলোঁ, শেষলৈকে সি মোৰ লগত থাকিছিলে। বাইদেউ সেই সময়ত আমাৰ মানে ধৰক সকলো ইমান গুণী জ্ঞানী মানুহখিনি আছিলে। মই ধৰক আপোনাক কৈ দিছোঁ, আপোনাৰ মনত পৰিব সূৰ্য দাস, জিতেন দাস, আমি একেলগে মানে জইন কৰিছোঁ। তেওঁলোক গয়াৰেজৰ সূৰ্য দাস আছিলে, জিতেন আছিলে জেনেৰেল এনাউন্সাৰ, আৰু মই ঘৰ জিতি সেউজৰ কাৰণে একেদিনাই একে সময়তে জইন কৰিছোঁ। হেমেন ভট্ট আছিলে। হেমেন ভট্ট এটা পিছলৈ আহিছে। হয়। কিন্তু সেইখিনি সময়ত মানে ধৰা 10-12জন অফিচাৰ, মনোৰঞ্জনো আছে, 10-12জনমান অফিচাৰেই আছিলে। মানে একদম গমগমাত এটা যে অৱস্থা বুলি কয়, মানে আমি এনেকুৱা এটা সুন্দৰ সময়ত মানে পাৰ কৰিলোঁ। মিউজিচিয়ানসকলে গোটেইখিনি সম্পূৰ্ণ আছিলে, প্ৰত্যেকটো মানে ইনষ্ট্ৰুমেণ্টৰ কাৰণে এজন মিউজিচিয়ান আছিলে। মানে কাম কৰি সঁচাকৈ খুব ভাল লাগিছিলে। আৰু অফিচাৰসকলে আমাক একদম হাতত ধৰি শিকোৱা নিচিনা তেনেকুৱা। কিন্তু বাইদেউ এটাই কথা, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ তেতিয়া সৰু এটা গছৰ পুলি, কিন্তু আপোনালোকৰ দৰে ব্যক্তিসকলে সেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰক
আজি যিটো ৰূপ দিলে শ্ৰোতাৰ অন্তৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ কিন্তু বহি গ'ল আৰু তাৰ কাৰণে কৃতিত্ব আপোনালোকক দিবই লাগিব নাজানো আৰু মই দিছোঁ কিমানখিনি কৰিব পাৰিলোঁ নাজানো কিন্তু বহুত চেষ্টা কৰিছিলোঁ আৰু প্ৰত্যেকটো অনুষ্ঠান জনপ্ৰিয় আছিল সেইটোৱে পৰিচয় হয় কাৰণ এটা এটাকৈ ডাকুখেলি হওক বৰ্ণালী হওক লখিমী হওক এটা এটাকৈ অনুষ্ঠান খুলি খুলি গৈ আছে লাহে লাহে সংখ্যা বাঢ়ি গৈ আছে আৰু সেইখিনি সময়ত মহিলা মানে কম্পেয়াৰ হিচাপে ময়ে আছিলোঁ গতিকে মোক চবফালে টানে আৰু এইটো গাই দিয়াচোন এইখিনি ভইচ অকণমান দি আহিছোন নাটকৰ অকণমান নাৰেশ্যন কৰি দিয়াচোন কিমান তেনেকুৱা ধৰণৰ কথাবিলাক কণ্টেক্ট কৰিবলগীয়া হৈছিলে হয় হয় তাৰপিছত বাইদেউ আৰু এটা কথা মনলৈ আহিছে আপুনি বিভিন্ন নাটকত সংগীতালেখ্য হওক নাটক হওক উপন্যাস পাঠ হওক আপোনাৰ কণ্ঠটো মানে লাগিবই সেই বিষয়ে কওকচোন কি মনত আছে মই আচলতে তেতিয়া মহিলা খুব কম আছিলে মই মহিলা ইভা বাইদেউ আছিলে দেই ইভা বাইদেউক আমি পাইছিলোঁ প্ৰথমতে ইভা বাইদেউক পাইছিলোঁ আৰু গতিকে সেইকাৰণে ধৰা এজন কোনোবা এজন আকৌ বুক কৰিবলৈ সময় নহয় বা তেনেকুৱা হৈ যায় অলপমান কথা ক'বলগীয়া হয় গতিকে সেইকাৰণে ল'ৰাটিকে অঞ্জনা আহাচোন বুলি মাতি লৈ যায় মই মোৰ নিজৰ কাম বন বাদ দি আৰু সেই তাতে লাগি থাকিবলগীয়া হয় তেনেকুৱা অৱস্থা আৰু সংগীতালেখ্যবিলাকত আমি কথা ক'বলগীয়া হয় ক'বলগীয়া হয় আৰু বৰ্ণালীতটো আৰু তেতিয়াই টানি লৈ আনে দন লাগিবলৈ মুনিন ভূঞাৰ লগত মই দন লাগিবলগীয়া হয় মই মানে দন্দুৰী বুলি নামেই হৈ গৈছিলোঁ তেতিয়া কিন্তু বাইদেউ আপোনাৰ এটা গুণৰ কথা আজি মই স্বীকাৰ কৰিব লাগিব দেই আমি যে কওঁ ইছৰাম এইটো কি হ'ব বৰ ষ্টেজ অমুক তমুক অঞ্জনা বৰুৱাই কিন্তু কেতিয়াও মুখত সেই দুশ্চিন্তা ভয় চাপ কেতিয়াও দেখুওৱা নাছিলে তেখেতে সহজভাৱে গোটেইখিনি কৰি গৈছিলে নহয় বেছি টেনশ্যন ল'লে তোমাৰ ধৰা কামটো কেতিয়াও ভাল নহ'ব সেইটো এটা কথা আৰু মই মানে সেই হুলস্থুলত কাম কৰি ল'ব দিগদাৰ পাওঁ অসুবিধা পাওঁ গতিকে যেতিয়া ষ্টুডিঅ'ৰ পৰা সকলো মানুহ আঁতৰি যায় ওলাই যায় কাম চবৰে হৈ যায় মই তেতিয়া লাহেকৈ টেপখিনি লৈ পেলাই সোমাওঁগৈ মই অকলে ধৰা ভইচ দিলোঁ ৰেকৰ্ড কৰিলোঁ তেনেকুৱা কৰিম না মই তেনেকৈ কাম কৰি ভাল পাইছিলোঁ কিন্তু বাইদেউ এতিয়াতো আপোনাৰ কম্পিউটাৰ আহিলে ঠিক আমাৰ দিনলৈকে 2000 বোধহয় 8-9-10 মানলৈকে তেনেকুৱা এডিটিং কৰাটো মানে বৰ টান কাম আছে আপোনাৰ সেই ড্ৰামা যিটো আমাৰ এডিটিং ৰুম কম আছিলে জপেজবাই ক'ব লাগে ৰুম কম থাকে মানুহে কিউ কৰি থাকে কোনোবাই নাটকৰ কোনোবাই গানৰ মানে আমিবিলাকে বহুত বহুত কষ্ট কৰিব লগা হৈছিলে সেইটো ভাগ পাৰো ময়ো পালোঁ কিছু হয় তাৰপিছত বাইদেউ হেৰি সেই সময়ত আমাৰ আকাশবাণী ডিব্ৰুগড় কিন্তু মহিলাৰ কোন কোন আছিলে মানে মই অনুষ্ঠানৰ কথা কোৱা নাই পৰি আমাৰ মানে চুলতান জাহাজ বীণা আছিলে তাৰপিছতে এইফালে ইভা বাইদেউ ইফি বাইদেউ ফৌজিয়া ৰহমান আৰু ষ্টাফৰ কোনোবা তেনেকুৱা আছিলে দুই এজন মনত নাই মানে তেওঁলোক পাৰ্মানেণ্ট আছিলে আৰু তাৰপিছত আমাৰ ত্ৰিবেণী দাস গগৈ বাইদেউ ত্ৰিবেণী আহিলে ত্ৰিবেণী বাইদেউৰ পুত হয় আগে পিছে মৃণাল আছিলে আমাৰ ৰুৰেল প্ৰগ্ৰেমৰ মৃণাল বৰুৱা মানে সূৰ্যদয় যোৱাৰ পিছত মৃণাল আহিছে নহয় জানো আৰু কোনোবা আছিলে মাজত নাই মৃণাল আহিছিলে মৃণালৰ পিছতে তুমি আহিছা কিজানি মৃণালৰ পিছত মই আহিছিলোঁ তুমি আহিছা তুমিয়ে শেষ আৰু মোৰ পিছত ভূপেন গগৈ আহিলে ভূপেন গগৈ নহয় কম্পেয়াৰ বুলি গঞা ৰাইজৰ কম্পেয়াৰ মই শেষ তুমি শেষ হয় দীঘলীয়া ৩৮টামান বছৰ প্ৰায় আৰু মইতো গোটেইখিনি সময় ধৰক কটালোঁ যেতিয়া ৰিটায়াৰ হ'ল তেতিয়াহে কেজুৱেলখিনি লোৱা হৈছে মই গোটেইখিনি সময় মই কৰিছোঁ তেতিয়া গঞাৰাজ অনুষ্ঠানটো বাইদেউ পোনপটীয়া আছিলে আপোনাৰ মনত আছেনে আছিলে পোনপটীয়া মানে মই নিজেও প্ৰেজেণ্ট কৰিছোঁ লখিমী বা গঞাৰাজ লুৎফুৰ ৰহমান আছিলে বিপুল দত্তটো আছিলে আৰু আমাৰ হেমেন ভট্ট আছিলে হেমেন ভট্টৰ নতুন পৰিকল্পনা কৰি থাকে এনেকৈ কৰোঁ তেনেকৈ কৰোঁ নাটকীয়ভাৱে কৰোঁ গতিকে মোক বহুৱাই লয় আৰু গাঁৱৰ মহিলা এগৰাকী হ'ব লাগিব বা গাঁওবুঢ়াৰ ঘৈণীয়েক হ'ব লাগিব মই লগত বহোঁ আৰু লাইভ কৰিছিলোঁ কিন্তু তেতিয়া আৰু লখিমী কৰোঁতে মোৰ বৰ ভাল লাগিছিলে লখিমীটো মই কৰিছিলোঁ প্ৰথমতে আৰম্ভণি মোৰ লগতে ধৰক কেজুৱেলসকল আহিছিলে অঞ্জলি বৰুৱা বাইদেউ আছিলে মই অঞ্জলি বৰুৱা বাইদেউ আমি অনুষ্ঠান কৰিবৰ কাৰণে গধূলি 6:15 হয় সেই দুইটো মোৰ ওচৰত সেইকাৰণে চৈখনতে বহি পেলাই
আমি আলোচনা কৰি থাকোঁ যে টকা আহিব, ডাক্তৰ ধৰক কোনোবাদিনা আহিব, ডাক্তৰজনৰ লগত কথা পাতনি কৰোঁ। তেনেকুৱাতে দেখোঁ বীৰেনকন ছাৰে 6টালৈকে কাম কৰি থাকে। এতিয়া অফিচত সকলো গুচি যায়, ছাৰ ওপৰৰ পৰা নামি আহি পেলাই আমাক দেখে, কি আলোচনা কৰিছে সোধে আহি, অঁ এইটো এনেকৈ কৰিব দেই, এই বিষয়ে সুধিব, এই বিষয়ে সুধিব। তাৰপিছত ডিউটি ৰুমত কৈ যাব, এখেতসকলক নিবলৈ গাড়ী ৰেডি আছেনে, সময়ত থৈ আহিবা কিন্তু। মানে ইমানখিনি কেয়াৰ লৈ পেলাই তেখেতসকলে এইখিনি কৰিছিলে। বহুত সুন্দৰ, দেখিলে মানে সভা শুৱনি মানুহ বুলি কয়, তেনেকুৱা আছিলে তেখেত। হয়, তেখেতৰ বহুখিনি আপোনাৰ অৱদানটো বহুত আছে। ডিব্ৰুগড় কেন্দ্ৰৰ সংগীতেই হওক বা অন্যান্য ক্ষেত্ৰতে হওক। এইখিনিতে শ্ৰোতা দৰ্শকক এটা কথা কৈ থ'লে ভাল হ'ব যে আমি কাম কেনেকৈ শিকিছিলোঁ। বাইদেউ সৰু কথা এটা আপোনাক দেখি মনত পৰিলে, এই অৰুণ শৰ্মা ছাৰ আমাৰ কেন্দ্ৰ সঞ্চালক আছিল। অৰুণ শৰ্মা তেতিয়া পোনপটীয়া হয়, লাইভ কৰোঁ, সেইবোৰ আৰু বৰ মানে সাংঘাতিক দিন আৰু ৰাতি মানে আহোঁতে অকলে বিৰাট ভয় লাগে, চাইকেল চলাই আহিব লাগে। এদিন অৰুণ শৰ্মা ছাৰে মোক ক'লে, ৰূপজ্যোতি তুমি যে কালি সাক্ষাৎকাৰটো ল'লা মই শুনিলোঁ, ঠিকেই আছে, তুমি এটা বস্তু মন কৰিবা। মই বোলো ছাৰ কওক। তোমাৰ সন্মুখত মাইক্ৰফোনটো আছে আৰু তোমাৰ সন্মুখত তুমি গয়াৰাজ্য অনুষ্ঠানটো কৰিছাতো, দুজন খেতিয়ক আহি পেলাই হাত ভৰি ধুই পেলাই সেই তলৰ কাৰ্পেটখনত বহিছে। সেই কথাটো মনত ৰাখিবাচোন। মইতো 2-3 দিন ভাবিলোঁ এইটো কি কথা ক'লে ছাৰ। 3 দিনমানৰ পিছত গম পালোঁ যে মানে যিটো আমাৰ টাৰ্গেট লিচনাৰ বুলি কয়, তাৰমানে মোৰ সেই ইণ্টাৰভিউটো মনত ৰাখি পেলাই তুমি যদি কথাখিনি কোৱা, মই তেতিয়া টাৰ্গেট লিচনাৰ মানে কনচেপ্টটো বুজি পালোঁ। আৰু এটা কথা কৈ থ'লে ভাল হ'ব, তেতিয়াতো পোনপটীয়া আছিলে। অৰুণ শৰ্মা ছাৰে আকৌ এদিন সুধিলে, তুমি অফিচলৈ কেই বজাত আহা? মই ক'লো ছাৰ 9:30-10মান বজাত। তুমি ৰাতি 7টালৈ কি কৰা? মই ছাৰ পোনপটীয়া কৰিব লাগে যে। হয় নেকি? তোমাৰ মৃণাল চৌধুৰীয়ে চাই? মই বোলো হয়। তুমি মৃণালক কাইলৈ মোক এবাৰ লগ পাবলৈ ক'বচোন মিটিঙৰ পিছত। তাৰপিছত আৰু মই ক'লোঁ আৰু মৃণালটো আপোনাক লগ পাব খুজিছে। ওলাই আহি পেলাই কৈছে, ৰূপজ্যোতি তুমি অহা সোমবাৰৰ পৰা লাইভ কৰাটো বন্ধ কৰি দিবা দেই, এইটো তেখেতে বৰ আপত্তি কৰিছে। কাৰণ এটা মানুহক 10 বজাৰ পৰা 7 বজালৈকে আমি মানে অফিচত তেনেকৈ ৰাখিব নোৱাৰোঁ। গৰম ঠাণ্ডা ৰ'দ বৰষুণৰ কথা আছে, এনে ভাল লাগিল না। মোকতো সেইকাৰণে লক্ষ্মী যেতিয়া মই কৰিছিলোঁ, বৃহস্পতিবাৰে হৈছিলে, গতিকে মোক সেইদিনাখন মই 12টাৰ পৰা ডিউটি কৰিব লাগে। আগৰখিনি সময় মই নহ'লেও, কাৰণ 7টালৈকে মই থাকিব লাগিব লক্ষ্মী কৰিবলৈ। তেনেকৈ কিন্তু মোক ৰেহাই দিছিলে এইটো। হয়। আৰু বাইদেউ অজস্ৰ কথা আছে, অজস্ৰ কথা মানে এইবোৰ পাতি থাকিলে শেষেই নহ'ব। তেতিয়া আপোনালোকে অবি কৰিবলৈ যাব লগা হৈছিলে, আমাৰ যিটো বাহিৰত যিবিলাক ৰেকৰ্ডিং হয়, অবিৰ অভিজ্ঞতাৰ কথা কওকচোন। অবি মানে আচলতে আমাৰ যেতিয়া 14 নৱেম্বৰ শিশু দিৱসটো হয়, সেইটো এটা আমাৰ মানে প্ৰতি বছৰত আমি হয় ডিব্ৰুগড়ত কৰোঁ, নহ'লে বা ক'ৰবাত বাহিৰত কোনো ঠাইত কৰোঁ। বাহিৰত যেতিয়া কৰোঁ তেওঁলোকে অনুষ্ঠানক দি দিওঁ, তেওঁলোকে মানে মিলি তেওঁলোকে অনুষ্ঠানটো ৰেডি কৰে, আমি গৈ খালি মানে প্ৰগ্ৰামটো ৰেকৰ্ড কৰোঁ আৰু হেৰি হয়, প্ৰগ্ৰামটো অনুষ্ঠানটো হয়। সেইবিলাক বৰ দিগদাৰ নাছিলে, আমি সদায় গৈছিলোঁ। আৰু লখিমপুৰলৈ যাবলগীয়া হৈছিলে এবাৰ, মই 3 দিনীয়াকৈ থকাকৈ গৈছিলোঁ, দীঘলীয়া অনুষ্ঠান, সেইটো শিশু অনুষ্ঠানেই। সেইটো তেতিয়া মইতো অকলশৰে মানুহজনী যাব নোৱাৰোঁ, মোৰ লগত এতিয়া ঘৰৰ পৰা যাবলৈও অকণ সকলোৱে আপত্তি কৰিছে, 3 দিনীয়াকৈ থাকিবলৈ যাব, গোটেইখিনি মতা মানুহ যাব লগত। তেতিয়া কি কৰিম আৰু, কাৰোবাক খাতিৰ কৰিছোঁ ছোৱালীকেইজনীক, কোনোবাজনী মোৰ লগত ব'ল আৰু। এজনী ওলালে আৰু, সুমনা আছিলে, সুমনা আজি কিছুদিন আগতে ৰিটায়াৰ কৰিছে। তাইক লৈ পেলাই গ'লোঁ, লগত আৰু অন্য মানুহ আছিলে বাৰু, গৈ খুব সুন্দৰকৈ থাকিলোঁ। কিন্তু লখিমপুৰতে এটা ৰাখিব ক'ত, মোক সেই এটা ল'ৰাৰ নাম ক'বই লাগিব মই, আমাৰ এই জাৰবাৰীৰ কৃষ্ণ বৰা, কৃষ্ণই গোটেইখিনি মানে এৰেঞ্জ কৰিছিলে। সি ক'লে মোৰ আইতাৰ ঘৰত আপুনি থাকিব পাৰিব, মামা মামীহঁত আছে, আইতাহঁত আছে। ঠিক আছে, তাতে থাকিলোঁ আৰু। কিন্তু বহুত নিয়ম কাৰণ দেই গাঁৱত তোমাৰ, আমি যেনেকৈ আমি সেইধৰণে থকা নহয়, তেনেকুৱা অসুবিধা হৈছিলে, কিন্তু খুব আদৰ সাদৰ কৰিলে। আৰু সেই 3 দিন আমি বৰ সুখেৰে আনন্দৰে থাকিলোঁ। তাৰপিছত আমাক লৈ গ'ল 3 দিনৰ দিনা এখন গাঁৱত, ওচৰৰ গাঁও এখনত, মানে কেইটামান অনুষ্ঠান স্কুলৰ ল'ৰা ছোৱালী গোট খাই ৰৈ আছে, তেওঁলোকে অনুষ্ঠান কৰিব। গৈ দেখিছোঁ ক'তো স্কুলটো একোনে, চালি এখন আছে আৰু দুটা কলপুলি পুতি থোৱা আছে, সেইখনেই স্কুল মানে বিদ্যালয়, প্ৰাথমিক বিদ্যালয়। ঠিক আছে, তাত গোটেই ল'ৰা ছোৱালী বহুতখিনি আছিলে, সিহঁতৰ কৰিলোঁ মেলিলোঁ।
কৰাৰ পিছত আমি যেতিয়া ঘূৰি আহিলোতো আমাৰ গাড়ীখনৰ চকাটো ফুটি থাকিলে যাওঁতেতো আমি গৈছোঁ চাৰিকুৰীয়া নদী হৈ মানে ফেৰী পাৰ হৈ সেইখিনি এটা বেলেগ এক্সপিৰিয়েঞ্চ আছে শিৱসাগৰ হৈ পাৰ হৈছিলে সেইফালে পাৰ হৈ পেলাই মানে ফেৰী হৈ চাৰিকুৰীয়া টেকেলি পিনে গৈছিলোঁ সেইখিনি মানে কষ্ট যদি হৈছিলে ভাল লাগিছিলে গৈ ঘূৰি আহোঁতে কেনেকৈ আমি তেজপুৰ হৈ আহিম কিন্তু গাড়ীখন আমাৰ বেয়া হয় চকা ফুটিলে কিবা কিবি প্ৰব্লেম হ'ল মানে ৰাতি সন্ধিয়া হৈ গ'ল আৰু এতিয়া গোটেই ৰাতিটো আমি আহিব লাগিব তেজপুৰ হৈ ঘূৰি পকি আমাৰতো লাগিলে চিন্তা কি হ'ব এতিয়া লগত তেনেকুৱা ইমান মানে যিকেইজন গৈছে সকলোখিনি ডেকা তেনেকুৱা ল'ৰা মানুহ আৰু গোটেই ৰাতিটো সুমনাই মই আৰু কি কৰিম আৰু ইহঁতক ড্ৰাইভাৰটোক সাৰ পোৱাব লাগিব কাৰণে গান গাইছোঁ এবাৰ কথা কৈছোঁ চিঞৰিছোঁ কৰি তেনেকৈ আহিছোঁ সেইটো বাৰু ভাল এক্সপিৰিয়েঞ্চ হ'ল তাৰপিছত গৈছিলোঁ মহিলা লেখিকা সমাৰোহৰ অনুষ্ঠান মৰিয়নি আছিলে তিতাবৰ আছিলে সোণাৰীটো আছিলে গোটেইকেইখন ঠাইলৈ যাওঁতে কিন্তু সময়টো সদায় বাৰিষাৰ সময় মানে নদী পান বাঢ়ি গোটেই ৰাস্তা পদূলি একদম একাকাৰ পানীৰ একাকাৰ তাৰ মাজতে মানে বাগৰি জুগৰি গৈ কৰি কেনেকৈ মানে ঘৰ পামহি সেই তেনেকুৱা ধৰণৰ কথাবিলাক হৈছিলে আচলতে এতিয়াৰ প্ৰজন্মৰ যিসকল আছে তেখেতসকলে সেই কষ্ট নেদেখিলে এতিয়াতো বহুত সুবিধা আমাৰ দিনত আৰু এটা কথা হৈছিলে আমি মানুহখিনি কণ্টেক্ট কৰিবৰ কাৰণে আমাৰতো মোবাইলটোতো নাছিলে লেণ্ডফোন সকলো যাৰ ঘৰত লেণ্ডফোন আছে তেওঁৰ নাম্বাৰ এটা গোটাব লাগিব তেওঁক কণ্টেক্ট কৰিব লাগিব সময়মতে নাপাওঁ বহুত অসুবিধা হৈছিলে এইবিলাক আৰু এনেকুৱা হৈছিলে মানে আমাৰ তেতিয়া ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ড্ৰাইভাৰো চিনাকি আছিলে তেখেতকো দিয়ে কণ্টেক্টখন তেখেতক চিঠি এখন লিখি দিয়ে আপুনি এখন পোৱাৰ লগে লগে যাতে আমালৈ ফোন এটা কৰে সেইবিলাক কথাও আছিলে বাইদেউ আপুনি বহুত সাক্ষাৎকাৰ গ্ৰহণ কৰিলে কৰিছোঁ খুব এটা মই কৰিছোঁ বুলি নকওঁ কিন্তু মই মামণি ৰশ্মি গোস্বামীৰ ইণ্টাৰভিউটো কৰিছোঁ সাক্ষাৎকাৰ লৈছিলোঁ কাৰণ তেখেতে যেতিয়া সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে দিল্লীত সেইখিনি সময়ত দিল্লী সাহিত্য সমাজে তেওঁক সম্বৰ্ধনা জনাইছিলে মোৰ খুৰা তাত আছিলে গতিকে আমি তালৈ যাওঁতে আমাকো লৈ গ'ল মিটিঙলৈ তাতে মই বেলেগ লগ পাই পেলাই ক'লোঁ যে আপুনি ডিব্ৰুগড়লৈ যায় নাযায় যাওঁ বোলে মোৰ মামাৰ ঘৰ আছে এনেকৈ ক'লে বোলে ঠিক আছে আপুনি যেতিয়া যায় মোক খবৰ দিব মই ফোন নম্বৰ দিলোঁ তেখেতে সঁচাকৈ সেইটো কথা আহিলে গতিকে ক'লে ডিব্ৰুগড়ৰ স্মৃতি মোৰ লগত একেবাৰে নাই মই মানে ৰেডিঅ'ৰ লগত খুব বেছি মোৰ কণ্টেক্ট নাই সেইকাৰণে তেখেতে আহি পেলাই মোক খবৰ দিলে মই তেখেতৰ ঘৰত গৈ কণ্টেক্ট কৰি আনি লৈ এটা ইণ্টাৰভিউ এটা লৈছিলোঁ আৰু তাৰপিছত তেখেতক অৱশ্যে দুটা লেখিকা সমাৰোহৰ সমিতিতে মই 2-3 ঠাইত তেখেতক আকৌ লগ পালোঁ আৰু তেনেকৈ নিৰ্মলপ্ৰভা বাইদেউৰো ইণ্টাৰভিউ লৈছোঁ আৰু আচলতে আমি হয় কি যিসকল প্ৰতিটো থকা মানে শিল্পী সাহিত্যিক আছে তেখেতসকলৰ কণাতকৈ আমি যিসকল মানে ভিতৰুৱা ধৰা মই সেই কথাটোৱে কৈছোঁ তেওঁলোকেতো যেতিয়া তেওঁলোকৰ মানে কোনো নাজানে কিন্তু আশা আছে হেঁপাহ আছে সেইবিলাকক বিচাৰি আনি অনুষ্ঠানত আমি ভাগ দিছিলোঁ মই সেই কথাটোৱে ক'ব কৈছোঁ মানে ঘৰ ৰেডিঅ'ৰ সেইটো এটাই মোৰ উদ্দেশ্য আছিলে আৰু আপোনাৰ এই বিষয়ে কোনোবাই লিখিছোঁ মোৰ মনত পৰিছে মানে পিছলৈ কৰিছিলোঁ কি মই যিসকল 80 বছৰ পাৰ হৈ গ'ল সেই তেনেকুৱা ধৰণৰ মানুহসকলক বিচাৰি লিখিব ধৰা নোৱাৰে কাৰোবাহঁতে লেখাইছে নিজৰ জীৱনী লিখিছে সেইখিনি পঠাই দিয়ে মই পাঠ কৰি দিওঁ বা তেনেকুৱা ধৰণৰ আৰু এনেকুৱা সেইখিনি মানুহক মানে তেখেতসকলে খুব কৃতজ্ঞ সেইকাৰণে ভাল লাগে সেইখিনি আপুনি আৰু এটা অনুষ্ঠান কৰিছিলে ঘৰ জ্যোতিত বিভিন্ন সাহিত্যিকৰ কিতাপ লৈ পেলাই মানে এটা নাৰী চৰিত্ৰৰ ওপৰত প্ৰফুল্ল ভট্টাচাৰ্য ছাৰে এইটো হেৰি কৰিছিলে নাটকীয় মানে এটা হেৰি কৰিছিলে কিন্তু আপুনি অৱসৰ সময়লৈকে সেইটো চলাই গৈছিলে মোৰ মনত পৰিছে কেতিয়াবা আমি 2-এটা ভইচ দিব গৈছিলোঁ তাত সেইখিনি আছিলে তেখেতসকলে কৰি দিয়ে বাৰু কিন্তু মানে লুৎফুৰ ৰহমানে কথাটো কৈছিলে যে এনেকুৱা এটা কৰক নাৰী চৰিত্ৰৰ ওপৰত কোনোবা উপন্যাসবিলাকৰ সেই নাৰী কেৰেক্টাৰটোৰ ওপৰত লৈ পেলাই নাটকীয়ভাৱে পৰিৱেশন কৰা তোমালোকেও তাত কেতিয়াবা ভইচ দিছা আমি স্পেয়াৰ পাৰ্টছ আৰু কাৰণ সেইখিনিৰ কাৰণে বুক কৰিবলৈ নিদিয়ে পইচা লাগিব গতিকে যাকে পাওঁ আছে না এইটো কৈ দিহি বুলি তেনেকুৱা হৈছিলে মানে বাইদেউ আৰু এটা কথা মনলৈ আহিছে আপুনি ঠিক লুৎফুৰ ৰহমান যেতিয়া কেন্দ্ৰ সঞ্চালক আহিলে তেখেতে খুব ফুফুটীয়া এখন কথা কোৱা গৰু বুলি এটা চিৰিজ কৰিছিলে আপুনি অদ্ভুত এটা মাত উলিয়াই পেলাই কথা কোৱা গৰু কৰিছিলে কি আছিলে আমিও কৰিছিলোঁ অৱশ্যে
সেইটো আচলতে এটা স্কেণ্ডেল লৈ পেলাই আছিলে কৰিছিলে বস্তুটো সেইকাৰণে মানে গৰুৰ মুখেৰে গৰুৰ খাদ্যৰ ওপৰতে আছিলে সেইটো বস্তুটো গৰুৰ খাদ্য মানে মনত আছে নেকি ভাল খাদ্য নিদি পেলাই বেয়া খাদ্য দিছিলে গতিকে গৰুৰ মানে কি প্ৰটেষ্ট কৰিছে জানে এই মনত ডাইলগ মনত নাই মোৰ কিন্তু মানে খুব অদ্ভুত মাত এটা উলিয়াই মই সেই গৰুৰ কেৰেক্টাৰটো ক'বলগীয়া হৈছোঁ এটা কথা মই তোমাক কওঁ এই কথা মই ঘৰত কিন্তু কোৱা নাছিলোঁ কাৰণ মোক গৰুৰ কেৰেক্টাৰ ক'বলৈ দিছে সেইটো মোক লাজ দিব ঘৰত মই ঘৰত কোনেও নাজানে কেতিয়া আৰু ঘৰৰ মানুহে ৰেডিঅ' নুশুনে যে আমাৰ নুশুনিছিলে মানে খুব কম শুনে কেতিয়াবা ধৰা গধূলি সময়ত ওলাই গৈছোঁ পথ দেখিছোঁ মান দোকানত ডাক পখিলি বাজি আছে মানে খুব একদম মানে ইণ্টাৰেষ্টবিলাক শুনিছে তেতিয়া মই কওঁ তোমাৰ মাধ্যমটো সেইটো দুখা আছিলে বাইদেউ আপুনি কথা কোৱা গৰুত বাৰু গৰুৱে গৰুৰ কথা প্ৰটেষ্ট কৰিছিলে গম পালোঁ কিন্তু আমি তেতিয়া চাদুল্লা আছিলে এখন ডকুমেণ্টাৰী কৰিছিলে হিৰোশ্বিমা সেইখন শিশুলে একেবাৰে কিন্তু বাইদেউ তাত আপুনি সেই যে এজনী ছোৱালী মানে জীয়েকজনী মৰি গ'ল জীয়েকজনী সেই বম ব্লাষ্টত মৰি গ'ল আপুনি সেই মাক হৈ পেলাই তাৰ মানে এনেকুৱা কি ক'ম হাৰ্ট টাচিং যিটো কয় মানে বুকুত লাগি গৈছিলে আপোনাৰ মনত আছে মোৰ নিজৰো মানে সেইটো ভাবোঁ যে মই ভাল এটা কৰিব পাৰিছিলোঁ নেকি মানে মোৰ তেতিয়া ৰিটায়াৰ সেই 2-4দিনমান আছে ধৰ ৰিটায়াৰ হ'বলৈ খুব ব্যস্ত অফিচত মই গোটেই অফিচিয়েল কামবনবিলাক শেষ কৰিব লাগে চাদুল্লাই কৈছে আপুনি যাব লাগিব ষ্টুডিঅ'ত গৈ পেলাই কৰিবগৈ লাগিব মোৰ স্ক্ৰিপ্টখন দিয়ক স্ক্ৰিপ্ট এখন দিলে আৰু এবাৰমান পঢ়ি থৈ দিলোঁ আৰু ভালকৈ পঢ়াও নহ'লে কিন্তু যেতিয়া অফিচ ছুটি কৰি তেতিয়া গৈছোঁ কাম কৰিবলৈ তাত সেইখন পঢ়োঁতে দেখোন মই নিজে ক'ব নোৱাৰাকৈ আচলতে কেৰেক্টাৰৰ ভিতৰত সোমাই গ'লোঁ এজনী মানে মাকৰ যে দুখ ছোৱালীজনী মানে নাইকিয়া হৈ গ'ল বম ব্লাষ্টত তেনেকুৱা এটা মানে পৰিৱেশ চাৰিওফালে ধৰা অজস্ৰ মৰা গলিত জ্বলি আছে কোনোবা আধা টুকুৰা আছে কাৰোবাৰ আধা টুকুৰা নাই মানে পোকে কিলবিলাইছে শৰীৰত তেনেকুৱা ধৰণৰ তাত মই মোৰ নিজৰ ছোৱালীজনী বিচাৰি ফুৰিছোঁ বাইদেউ সংলাপ মনত আছে নেকি অলপ অলপ অকণমান মোৰ মানে গোটেই ডাইলগ সম্পূৰ্ণ ডাইলগটো হয়তো মই ক'ব নোৱাৰিম কিন্তু মানে বেছ হেৰি আছিলে আৰু আপুনি সেই আৱেগটো দি পেলাই অকণমান দুটা লাইন হ'লেও আজি শুনাব লাগিব দৰ্শক শ্ৰোতাই ভাল পাব চেষ্টা কৰিম যদি কিমান দূৰ কৰিব পৰা নাজানো অজস্ৰ গলিত অৰ্ধগলিত মৃতদেহৰ মাজত মই মোৰ ছোৱালীজনীক বিচাৰি ফুৰিছোঁ মোৰ মাজনী ক'ত হয় ক'ত আছ সেইখিনি চাম মই ইফালে দেখিছোঁ কুকুৰ এটাই মাংস এটুকা টানি আছে এজনী ছোৱালীৰ কোনোবাটোৰ গা হয়তো আধা পোৰা আধা জ্বলা ধোঁৱা ওলাইছে গাৰ পৰা মই ক'ত পাম মোৰ মাজনী তাৰপিছত দেখিলোঁ এটা বিকৃত নাৰী দেহ তাত দেখিলোঁ এজনী দেখোন মোৰ ছোৱালীজনীৰ হাতখন এইটো আঙুঠিটো তাইৰ গাত পোকে কিল পেলাইছে মই আৰু নোৱাৰিলোঁ বাইদেউ মই আজি একো মন্তব্য নিদিওঁ হাত চাপৰি বজাবলৈ মোৰ আজি মানে সাহস হোৱা নাই সেই অকণমান ক'ৰবাত চুই গ'ল আৰু আমাৰ দৰ্শক আৰু শ্ৰোতাই নিশ্চয় এইটো আচলতে চাদুল্লাৰ কৃতিত্ব ক'ব লাগিব তেওঁৰ লেখাখিনিও খুব সুন্দৰ হৈছিল আচলতে আমি মানে প্ৰেজেণ্ট কৰিবলৈ আচলতে আমাৰ সুবিধাও পাইছিলোঁ চাগে হয়তো আৰু সেইটো ক'ব লাগিব চাদুল্লাৰ লগতে এইখনত আমিও জড়িত হৈ আছিলোঁ মানুহজনে ভীষণ কষ্ট কৰিছিলে আৰু চাদুল্লাৰ লগত কাম কৰিবলৈ এটা অসুবিধা এটা আছিলে তেখেতে বিচৰা বস্তুটো নোপোৱালৈকে কাকো নিদিয়ে ঠিকেই 7টা বাজি গৈছে আৰু মোৰ মনত আছে ইক'জ ফ্ৰম দ্য ছিংগিং ভেলী যিখন মোৰ ডকুমেণ্টাৰী আপোনাৰ এৱাৰ্ড পাইছিলে মোক কৈছে ৰাতিপুৱা মই 5:30 আহিম আপুনি 5:30 কেলৈ আহিবলৈ আমাৰ ভইচটো গলগলীয়াহেঁতেন সেইবিলাক কথা আচলতে আমি নাজানিছিলোঁ ইমান তাৰপিছত মোৰ ঠিক আছে গৈ পালোগৈ মানুহজন 5:30 বজাত আহি স্ক্ৰিপ্ট পঢ়ি আছে মোক ক'লে বোলা মিউজিকলৈ ব'লা তাৰপিছত কিবা খাবা নেকি মই ক'লে 5:30 বজাত খাব নোৱাৰি দেই মই বস্তু লৈ আহিছোঁ বাইদেউ 17টা টেক হৈছে 17 নম্বৰ টেকটোত তেওঁ মোক কৈছে তুমি প্ৰডিউচাৰ হিচাপে কোৱা সন্তুষ্ট হয় নাই মই ক'লোঁ একদম ঠিক আছে আৰু তাৰপিছত খোৱা বস্তু লৈ আহিছোঁ বুলি ক'লে খোৱা বস্তু মানে কি কেঁচা বুট আৰু নিমখ
যি কি নহওক ইমান ফূৰ্তি হৈছিলে আৰু সেইখন তেওঁ মানে তেখেতে লগে লগে এডিট কৰিবলৈ গৈছে ৰাজেন গোহাঁই সেইদিনাখন সোনকালে সোমাই আছে ৰাজেন গোহাঁই খালি এডিটিং ৰুমত দুৱাৰখন খুলি পেলাই কৈছে এখন এৱাৰ্ড আহি আছে ইমান সুন্দৰ নেৰেশ্যন কৰিছিলে বাইদেউ এইখিনিতে এজন মানুহৰ কথা যি উল্লেখ নকৰিলে আমাক আচলতে দুখে চুব মোক দুখে চুব জ্যোতিষ ভট্টাচাৰ্য আমি ধন্দা জনপ্ৰিয় নাম ধন্দাৰ কথা মানে কৈ আচলতে শেষ কৰিবলৈ টান কাৰণ সংগীত বিভাগটোক তেখেতে হয় ধন্দা আচলতে প্ৰত্যেকটো অনুষ্ঠানত কিবা নহয় কিবা প্ৰকাৰ জড়িত আছিলে আপোনাৰ মনত আছেনে আৰু আমাৰ ঘৰ জীয়তী লখিমী চিগনেচাৰ টিউনবিলাকতো গোটেই তেখেতে কৰা তেখেতৰ হেৰিতে কৰা হয় আমাৰ চাহ শ্ৰমিকৰ আচৰণ গোটেইবিলাক আছিলে হয় ধন্দা আচলতে মানে অকালতে বুলি কৈছোঁ চাকৰি কৰি থকা অৱস্থাতে আমাৰ হাততে আচলতে ঢুকাইছে আপোনাৰ মনত আছে আমাৰ তেতিয়া সৰু লাইব্ৰেৰীটো আছিলে গৰম লাগিছে ফেনখনৰ লৈ গৈছেগৈ আমি দৌৰা মই কমালচৰক খবৰ দিছোঁ আহক সোনকালে তেখেতক লৈ যাব দিব লাগে তেখেত মানে ইমান কি বুলি ক'ম মানে শব্দটো অহা নাই মানে ইমান মানে সচেতন মানুহ কেজুৱেলিটিত যেতিয়া ডাক্তৰক কৈছোঁ যে অকণমান চাৰ্টৰ বুটাম খুলিবলৈ দিয়া নাছিল তুমি খুলিব খুজিছা দিয়া নাই নিদিলে এনেকৈ ধৰি দিলে তাৰপিছত মই মানে উপায় নাইকিয়া কি কৰোঁ কি নকৰোঁ মই কপাহ এটুকুৰা সেই তাত লৈ পেলাই পানীত তিয়াই পেলাই এনেকৈ হেৰি কৰি দিছোঁ তাৰপিছৰ পৰা তেখেতৰ কিন্তু মাত কথা নাইকিয়া হয় হয় আপুনিতো জনপ্ৰিয় আছিলে সেইটো আপুনি নিজৰ কথা নিজে নকয় মই ক'ব লাগিব ফোন ইন সুৰসাত কৰি অঞ্জনা বৰুৱাক কিন্তু আৰু এটা মানে কীৰ্তিত নতুন পাখি পিন্ধাই দিলে বাইদেউ মনত আছে তোমাৰ তুমি মই আৰম্ভ কৰিছিলোঁ প্ৰথম এইটো 2003 চনৰ 18 আগষ্ট তেতিয়া সেইটো দেওবাৰে পাইছিলে হয় গতিকে দেওবাৰ আমি আহিবলগীয়া হয় আৰু হয় আমি মই শকুন্তলা আপুনি এনেকৈ একেলগে যাওঁ তাৰপিছত আমাৰ গগৈ আছিলে আমাৰ যোগেন গগৈ সেই চিডিখিনি লৈ আহে বেচাৰা দেওবাৰটো এনেই গুচি যায়গৈ তাৰপিছত আমাৰ লোহিত ডেকা আছিলে ডেকাই অপাৰেট কৰে বাইদেউ প্ৰথম দিনটো আপোনাৰ মনত আছেনে আছে আমি মানে ভবা নাছিলোঁ কেনেকৈ কি ক'ব লাগে এতিয়া কিনো হ'ব এতিয়া মানুহে বা কেনেকৈ ৰেচপণ্ড কৰে ফোন আহিব নাহে সেইবিলাক বহুত চিন্তা আছিলে তেতিয়া কিন্তু ভাবিছোঁ হ'ব যে বহিলোঁ যেতিয়া কিবা এটাতো হ'বই কাৰণ মোৰ সাহস আছিলে আপুনি বোলো মই নোৱাৰিলোঁ বাইদেৱে টানি দিব আৰু প্ৰথম ফোনটো আপুনি গ্ৰহণ কৰিছিলে মই সম্ভাষণ জনাই পেলাই শ্ৰোতাসকলক মানে অনুষ্ঠানটোৰ বিষয়ে হেৰি কৰি আৰম্ভ কৰিছিলোঁ তাৰপিছত আমাৰ গত এটা মোটামুটি আহিছে গত এটা আহিলে আৰু আমি বহুতখিনি মানে ভাল ভাল আৰ্টিষ্টক আমি ফোনত পাইছিলোঁ হয় নহয় ফোনতে আমি বহুত লাইভো কৰিছোঁ যতীন বৰা আহিছিলে লাইভ কৰিবলৈ আৰু কোনো মনত আছে যতীন বৰা আহিছিলে আৰু বিহুৰ সময়ততো আমি সুন্দৰকৈ বিহুৰ যিবিলাক স্পেচিয়েল তেখেতসকলক আনি সেইবিলাক আছিলে মানে বেছ মানুহৰ হেৰি পাইছিলোঁ সঁহাৰি পাইছিলোঁ আমি খগেন মণ্ডপো লৈছিলোঁ তাৰপিছত দীপেন বৰুৱাকো তেনেকৈ লৈছিলোঁ বহুত শিল্পীক আমি ৰমেন বৰুৱাকো লৈছিলোঁ আৰু সেই মানুহখিনি এনেকুৱা আছিলে কেতিয়াবা এইটো মানে পোনপটীয়া হয় ফোনটো ধৰিব নোৱাৰে কিন্তু তেওঁলোকে ওলোটা আকৌ ফোন কৰি কয় যে মই গাড়ীত আছিলোঁ খগেন মহন্তৰ কথাই মনত আছে গাড়ীত আছিলোঁ গতিকে এতিয়া কথা ক'ব পাৰিম নেকি পাৰিব ডেকা আমাক ছিগনেল দিয়ে এনেকৈ আচলতে আমাকতো কেতিয়াও মানুহে দেখা নাছিলে বিভিন্ন কথা পিছলৈতো আমি যেতিয়া ডাকপখিলি মই আৰু চাদুলাই কৰিছিলোঁ ডাকপখিলি কৰোঁতে তেতিয়া সদায় কয় আপোনালোকৰ নামটো কিয় নকয় তেতিয়াই নাম ক'বলৈ নিদিছিলে কাৰো নাম ক'বলৈ নিদিয়ে আপোনালোকৰ নামটো কিয় নকয় শেষত আপোনালোকৰ চাবলৈতো মন যায় মই সেইটো বাৰু বেলেগ কথা আহিব কেতিয়াবা আমি লগ পাম এনেকৈ কওঁ চিঠিৰ নাম নোকোৱাকৈ আমি বহুত বছৰ চলি গ'লোঁ তেনেকৈ হয় আপোনাৰ পিছত অজানন্দ বৰাই কৰিলে তাৰপিছত তুমি কৰিলা তাৰপিছত মই কৰিলা হয় হয় তাৰপিছত আপুনি অৱসৰ লোৱাৰ পিছত ত্ৰিবেণী বাইদেউৰ মই কিছুদিন কৰিলোঁ তাৰপিছত পৰখাই আপোনাৰ যদি ফোন এটা আহিলেহেঁতেন বৰ ভাল লাগিলেহেঁতেন নেকি বাইদেউ অকণমান কথা পাতিবলৈ পালে ভাল লাগিব নেকি মনত পৰে তেতিয়া হয় হয় বাইদেউ ফোন এটা আহিছে দেখোন হেল্ল'
হেল্ল' হেল্ল' হয় কোনে ক'লে মই সপন চনৰে ক'লো ক'ৰ পৰা কৰিছে মই টেঙাখাটৰ পৰা কৈছো বৰ ভাল লাগিছে আপোনাক লগ পাই আপোনালোকৰ সেই আগৰ সেই ফোন অনুষ্ঠানবিলাক মনত আহিছে নহয় ফোন কৰিবলৈ হয় আৰু আপোনালোকক দুইজনো মই আগেলৈকে থকা বুলি গম পাই বহুত ভাল লাগিছে সেইকাৰণে ফোন কৰো বুলি ভাবিলো বাৰু এতিয়া আপুনি ভালে আছে নে নিশ্চয় ভালে আছো আপুনি ভালে আছে ময়ো ভালে আছো কিন্তু আপুনি যে ভালে আছে আপোনাৰ হাঁহিটোৱে কিন্তু প্ৰমাণ কৰিছে মই হাঁহিয়ে থাকো সদায় এনেকেই থাকিব সদায় এনেকেই থাকিব আৰু আপোনালোকেও হাঁহি থাকে যেন মই তাৰে কামনা কৰিছো ঠিক আছে আমিও হাঁহি থাকিম বাইদেউ বাৰু এতিয়া গীতৰ অনুৰোধটো কৰক কি গীত শুনিব আপুনি গান শুনিব আজি মই আকৌ আমাৰ মুনীন দত্ত যে হয় তেখেতৰ গান বৰ ভাল এটা যদি আপোনালোকে বজাই দিয়ে মই বৰ ভাল পাম তেতিয়াহ'লে বাইদেউ এটা কাম কৰো আমাৰ বিহু আহি আছে হা বহাগ হৈয়া বৈশাখ কোনো নেখে বা ঠিক আছে ধন্যবাদ জনালো দেই আপুনি যে ফোনটো কৰিলে हमनी के दीदार हो भैया बिहू बिहू लगी से हमनी के दीदार বাইদেউ আপোনাৰ এটা কথা মনত আছেনে আমাৰ ঠিক কেন্দ্ৰ সঞ্চালকৰ যিটো কথা আছিলে তাৰ সন্মুখত এটা সৰু ৰুম আছিলে দুখন টেবুলত জাপ জাপ চিঠি তাক পখিলি সুৰৰ হাত কৰি হেৰি সেই চিঠিৰ জাপটো লৈ চিঠিখিনি পঢ়া তাৰপৰা বাচি বাচি উলিওৱা আকৌ হয় 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 আৰু তেনেকৈ আমি বহুত ঠাইৰ নাম জানিছিলোঁ কিন্তু মানে অসমৰ গাঁও ভূঞৰ নামবিলাক সেই চিঠিৰ যোগেদি আমি চিনি পাইছিলোঁ বহুতখিনি ঠাইক হয় বাইদেউ আমাৰ মানে স্থায়ী কোনো গ্ৰন্থগাৰিক মানে লাইব্ৰেৰিয়ান নাছিলে প্ৰথমতে আপোনাৰ শইকীয়া আছিলে জীৱন নহয় খগেন শইকীয়া তেখেত আছিলে তেখেত কিন্তু খুব ষ্ট্ৰিক্ট আছিলে দেই তোমাৰ লাইব্ৰেৰীত মানে সোমাবলৈও নিদিয়ে ওলাব মানে বস্তু চুবলৈও নিদিয়ে তেনেকুৱা আছিলে পিছলে শকুন্তলা শেষলৈ আহিলে হয়নে আৰু এজন আছিলে ক্ষীণকৈ মানুহজন মই ঠিক নামটো পাহৰিলোঁ তেতিয়া মই সৰু লাইব্ৰেৰীত গৈছিলে তেখেত শৰ্মা আছিলে মই পাহৰিলোঁ নামটো বা যিখিনি হওক শকুন্তলা আহিলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যিটো আমাৰ লাইব্ৰেৰী সেইটোৰ গোটেই বস্তুখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ডিজিটাইজ কৰাৰ ক্ষেত্ৰত শকুন্তলাৰ কিন্তু বহুখিনি অৰিহণা আছিলে তাই গোটেইখিনি কৰি থৈ গ'ল বুলি ক'ব লাগিব হয় হয় নহয় জানো এতিয়া যিখিনি বস্তু আছে তাইৰ কাৰণে সেইখিনি বস্তু হ'ল হয় আৰু তাই এটা আচৰিত গুণ আছিলে তাই কথাটো ক'লেই হ'ল যে এইটো অমুকত আছে এটা মানে মনত আছেনে আপোনাৰ চিডিবিলাক য'ত থাকে প্ৰত্যেকটোতে ফাৰ্ম এণ্ড হোম ঘৰ জেউতি গোটেইখিনি ভাগ ভাগ কৰি ধুনীয়াকৈ লগাই হয় বৰ কষ্ট কৰিছিল তাই তাইক মানে ক'লে হৈ যাম মোকতো লাগে তাই লগে লগে উলিয়াই দিব পাৰে আমি বিচাৰি ফুৰিবলগীয়া নহয় আৰু ইমান ছিষ্টেমেটিক ছোৱালীজনীয়ে মানে ধুনীয়াকৈ কাম কৰিছিলে মই যেতিয়া গুচি আহিলোঁ তেতিয়া মই মানে কৈছোঁ তোমাক এইখিনি গোটেইখিনি গোটালোঁ সময়ত তুমি উলিয়াই দিবা মানে নহ'লে যে সেই কাৰ হাতত পৰি কি হয় ঠিক নাই তুমি তোমাক এইখিনি গোটাই থৈ আহিছোঁ তেনেকৈ তাইক থৈ আহিছোঁ আৰু তাৰ উপৰিও তাইক মই অনুষ্ঠান কিছুমান কৰাবলৈও তাইক লগাইছিলোঁ এইটো বিষয়ত কোৱা কিছুমান ইনষ্ট্ৰুমেণ্টৰ বিষয়ে মই তাইক মানে গোটেই ভাৰতীয় যিখিনি মানে শাস্ত্ৰীয় হেৰি আছে বাদ্যযন্ত্ৰ হেৰিবিলাক সেইবিলাকৰ ওপৰত তাইক কৈ তাইৰ সৈতে মই টক কৰাইছিলোঁ কেতিয়াবা মোৰ অনুষ্ঠানত তাই কবিতাও পঢ়িছে গল্পও পঢ়িছে নাটকো কৰিছিলে তাই চিটাৰ ওপৰত তাই নিজৰে এখন তাই নিজে লিখিছিলে তাইকো আচলতে আমি বৰ অকালতে হেৰুৱালোঁ আৰু ক'ব নোৱাৰি আৰু সেইটো নোৱাৰি আৰু মই কৈছোঁ নহয় তাৰপিছত মানে মোৰ ৰেডিঅ'ৰ প্ৰতি যেন আকৰ্ষণটোৱে নাইকিয়া হৈ গ'ল তেনেকুৱা এটা হৈছিল খুব ঘনিষ্ঠ আছিলোঁ আৰু এগৰাকী আছিলে আমি মনত পেলাইছোঁ আজি ফৌজিয়া ৰহমান ইফি বাইদেউ ইফি বাইদেউটো বাৰু নিজৰ প্ৰগ্ৰেমটোত মানে মাষ্টাৰ বুলি যে কয় একেবাৰে প্ৰত্যেকখন ৰেকৰ্ড গানটো ক'ত আছে মোৰ এটা মনত আছে এবাৰ এটা গান এটা আছে খুব জনপ্ৰিয় গান ৰেইন ড্ৰপ কি ফল ইন মাই হেইট সেইটো মানে সেই তেতিয়া আমাৰ ঘোষকবিলাকৰ যে এটা নিজৰ চইচৰ গান বজাবলগীয়া হয় মই বিচাৰি পোৱা নাই ইফি বাইদেউ সুধিলোঁ বাইদেউ ক'ৰবাত দৌৰা দৌৰিকৈ গাড়ীত উঠিব গৈছে বোলো বাইদেউ হেল্প এটা কৰক কি বোলো বাইদেউ ৰেইন ড্ৰপ কি ফল ইন মাই হেড গানটো
অঁ সেইটো তুমি এটা কাম কৰা, সেইটো তুমি এই অমুক যে ইপিখন আছে তাত সেইটো ববি জেণ্ট্ৰি বুলি চাবা, ববি জেণ্ট্ৰিয়ে গাইছে। এনেকুৱা মুখৰ আগত মানে একদম আছিলে। মুখস্থ বাইদেউ। আৰু বাইদেউ আমাৰ কেণ্টিনৰ আড্ডাবিলাক মনত আছে নাই? আজি বাপৰে সেইখিনি আৰু পাহৰিব নোৱাৰি ন কেতিয়াও। আমাৰ জন্মদিনবিলাক যে তাত ইছ কিবা এটা অকেজন লাগেহে নহয় জানো? আৰু শকুন্তলা আমাৰ কোঅৰ্ডিনেটৰ আছিলে, মানে কোঅৰ্ডিনেটৰ শকুন্তলা তাই একদম মানে উলিয়াবই মানে কিবা এটা কৰি। আজি বোলে কাৰোবাৰ কিবা এখন পেন এটাই কিনিলে আমি খোৱাল তেনেকুৱা ধৰণৰ মানে সামান্য কথা এটাতে হয় তেনেকৈ কৰিছিলোঁ। সেইবোৰ দিন ঘূৰি নাহে আৰু মানুহবোৰ গুচি গ'ল অ'ত ত'ত। মোৰ আৰু এটা কথা মনত পৰে, মোৰ যেতিয়া ৰিটায়াৰ হ'ব দিনাখন মানে চাদুলাই ক'লে নহয় আগতীয়াকৈ মই আপোনালোকক মানে এটা হেৰি দিম, ছাৰপ্ৰাইজ দিম। এতিয়া মই এনে চাহ খুৱাইছিলোঁ সকলোকে, চাহ তাহ খোৱালোঁ। সি কৰিলে কি তুমিও আছিলা কিজানি স্পীকাৰ টিকাৰ আনি আমাৰ যিটো হলত মোৰ এই চিডি মানে নাটকৰ ৰিচুমাৰ ৰিপৰ্ট কৰিছিলোঁ সেইখন সি তাত বজাইছে, মানে সকলোকে শুনাইছে যে অঞ্জনা বৰুৱাৰ লাষ্ট এইটো আপোনালোকে শুনক। হয় হয় বাইদেউ, কোৱা কথা অন্তহীন শেষ নহয়, সেই স্মৃতি এতিয়াও ৰেডিঅ'ৰ সেই ষ্টুডিঅ'টো বাহিৰৰ তোমাৰ পৰা ক'বলৈ দেখিলে গ'লেতো ইমানখিনি অফিচাৰ, ইমানখিনি আমাৰ লগ সংগ আছিলে, এডমিনিষ্ট্ৰেশ্যনতে হওক বা ইঞ্জিনিয়াৰ ছেকশ্যনতে হওক, এই গোটেইখিনি মানুহৰ কথা ক'বলৈ গ'লে তোমাৰ মহাভাৰত হ'ব। মহাভাৰত হ'ব হয়। একোখনকৈ মহাভাৰত আমি কঢ়িয়াই লৈয়ে ফুৰিছোঁ হয়। আৰু কেতিয়াবা দূৰৰ পৰা সেই এতিয়াতো আপোনাৰ এখন দলং হ'ল, ঘৰটো দেখিলে বহু কথা বহু স্মৃতি মনলৈ আহে। আমাৰ সোণালী জয়ন্তী সেইবিলাক বৰ্ষত আমি কেনেকৈ ধৰা তাত হয় হেৰি কৰি আনন্দ ফূৰ্তি কৰিছিলোঁ। এইপিনে মানে দিনত প্ৰগ্ৰেম কৰিব লাগে, সেই প্ৰগ্ৰেম তেতিয়া উলিয়াই লৈছিলোঁ। আকৌ ৰাতি মানে সেই মেগাজিনৰ এডিটিঙৰ কাম কৰিব লাগে। তুমিতো বহুত কাম কৰিছিলা লোহিত ডেকাৰ লগত, পাৰোঁ আৰু বহুত কৰিছিলা। সেইখিনি সময়ত আপোনাৰ এটা কথা ক'ব লাগিব, আমাৰ খুৰ্চিদ পিছৰ খুৰ্চিদ আহমেদ, জিন্তু চেতিয়া, পৰশা এওঁলোকে কিন্তু বহুত কষ্ট কৰিছিল। আৰু শ্ৰোতা দৰ্শকে জানি ভাল পাব, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই এটা বৰ ডাঙৰ কাম কৰিলে সেই সোণালী জয়ন্তী পৰ্ব। আমাৰ যিমানখিনি অৱসৰপ্ৰাপ্ত মানুহ আছিলে সকলোকে আমি গুৱাহাটীলৈ গৈছিলোঁ বাইদেউ, মই তাৰপিছত পৰশা, খুৰ্চিদ, মানে পুলক বেনাৰ্জীৰ পৰা আৰম্ভ কৰি আমাৰ বাকী নাই আৰু সূৰ্য দাস, শংকৰ দাসক আপোনাৰ মনত আছে? শংকৰ দা মানে খুব অসুস্থ তেতিয়া, দুজন মানে ধৰি আনিছে, খালি কৈছে ৰূপজ্যোতি তুমি যে মাতিলা মই মানে তোমাৰ ৰিকুৱেষ্টটো মই শ্ৰদ্ধা জনাই আহিছোঁ। তাৰপিছত জেপাইদেৱে ইমান ধুনীয়া কথাখিনি কৈছে, বজাইছে, আৰু বেয়া লাগে সেইটোৱে শংকৰ দাসৰ একমাত্ৰ আৰু শেষ ইণ্টাৰভিউ। পিছত তেখেতৰ শ্ৰীমতী আহি পেলাই খুব কান্দিছিলে ষ্টুডিঅ'ত যেতিয়া মোক শুনাইছিল। সোনকালে মানে শংকৰ আচলতে দূৰদৰ্শন গুচি গ'ল আৰু প্ৰডিউচাৰ হিচাপে, আৰু আঁৰৰ মানুহ আঁৰতে থাকি গ'ল। হয় না সি তেনেকুৱাই আছিলে ল'ৰাটো, খুব বেছি মানে নিজক নিবিচাৰিছিলে। সি যেতিয়া যিটো ঘৰত থাকে, আমাৰ ৰেডিঅ'ৰ সন্মুখৰ এটা ঘৰ ভাড়া ঘৰত আছিলে, সি অনবৰত তাতে মনে মনে বহি বহি মেণ্ডেলিন বজাই থাকিছিল। হয় তেনেকৈ। আৰু শংকৰ দাসৰ মেণ্ডেলিনৰ এটা মানে প্লেয়িং ষ্টাইল বুলি কয়, যিটো ট্ৰেমেলটো মানে কপনিয়াতে উঠাই বজাব পাৰিছিল, সেইটো সাংঘাতিক বজাইছিলে। বাইদেউ কোৱা, কথা পাতি আজি কিছুমান ক্ষেত্ৰত দুখো লাগিছে, ভালো লাগিছে। আমি হেৰুৱাই আহিলোঁ যিসকল আমি আছোঁ, কেতিয়াবা এনেকৈ যে লগ পাব পাৰিম বুলি ভবা নাছিলোঁ। গতিকে আমাৰ পৰিকল্পনা মতে আচলতে আমি এই ইউটিউব চেনেলটো খুলিছোঁ, যাতে আঁৰৰ মানুহখিনিক আনিব পাৰা, আমাৰ দৰ্শক বা শ্ৰোতাসকলে। তুমি ইফি বাইদেউক কিন্তু এই ক্ষেত্ৰত অকণমান ভাবিব পাৰা, ইফি বাইদেউৰ কথা। বাইদেউ আহিব, বাইদেউ কথা দিছে, বাইদেউ বৰ কাৰণ বাইদেউ মানে এতিয়াও এক্টিভ হৈ আছে। হয়, যদিও তেওঁ অসুখীয়া, কিন্তু মানে সুন্দৰকৈ বাইদেউ আহিম বুলি প্ৰতিশ্ৰুতি দিছে। আৰু এটা কথা কওঁ, তুমি তোমাৰ নিজৰটো কেতিয়া উলিয়াও, তোমাৰ কথাও আমি শুনিব খুজিছোঁ। বাইদেউ মোৰ এতিয়া মই প্ৰশ্ন কৰিব লাগিব, মই উত্তৰ দিম, তুমি অন্য কাৰোবাক ল'ব লাগিব, কাৰণ তুমি তোমাৰ বহুত বেকগ্ৰাউণ্ডত বহুত কথা আছে, আৰু সেইখিনি সকলোৱে জানিব বিচাৰে। হয়, সেইখিনি আছে আৰু দুই এটা, বা যি কি নহওক। এতিয়া বাইদেউ আজি আপুনি আমাৰ অনুষ্ঠানটোলৈ আহিলে, মই ধন্যবাদ নজনাওঁ, কিন্তু এটা কথা ক'ম যে আপুনি শোভাবৰ্ধন কৰিলে। বাইদেউ আপুনি ভালকৈ থাকিব। ধন্যবাদ। প্ৰিয় দৰ্শক আৰু শ্ৰোতা, আজি আমাৰ অঞ্জনা বৰুৱা, মই আগতেই আৰম্ভণিতে কৈছিলোঁ ষ্টাৰ এনাউন্সাৰ বুলি যদি কয়, চেলিব্ৰিটি,
অঞ্জনা বাইদেউ আপোনালোকে জানে মইনো কি ক'ম আমাৰ পুৰণা শ্ৰোতা সকলোৱে জানেই বাইদেউ আহিলে আৰু আমাৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ চাব আৰু এটা অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰিব বা লাইক দিব তেতিয়া আমাৰ নতুন নতুন অনুষ্ঠানসমূহ আচলতে তেখেতসকলৰ হাতলৈ নিজে নিজে আহি থাকিব নহয় জানো তেতিয়াহ'লে বাইদেউ অশেষ ধন্যবাদ নমস্কাৰ ধন্যবাদ তোমালোকক ধন্যবাদ সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু বৰ সুখী যে মই এনেকৈ আজি আকৌ মাজত তোমালোকৰ মাজত আহিব পাৰিলোঁ